কৰিছোঁ এই সংবাদমেলত আপোনালোকে ইয়াতে উপস্থিত হোৱাৰ বাবে মই আপোনালোকক আদৰণি জনাইছোঁ, ধন্যবাদ জনাইছোঁ যে আমাৰ যি সংবাদমেল তাত আপোনালোকে সহযোগ কৰাৰ বাবে। আমি জানিব পাৰিছোঁ যোৱা 2 জুন 2025 তাৰিখে গুৱাহাটী মহানগৰ যি খানাপাৰা কইনাধৰা স্থিত যি ৰাজ্যিক অতিথিশালা, এই অতিথিশালাত অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু মেঘালয়ৰ মাননীয় মুখ্যমন্ত্ৰী ক্ৰমে হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড চাংমাদেৱে যুটীয়াভাৱে যি বৈঠক বহি তেওঁলোকে কিছুমান সিদ্ধান্ত লৈছে আৰু সেই সিদ্ধান্তত আমাৰ অঞ্চলৰ এটা সিদ্ধান্ত আমি জানিবলৈ পাইছোঁ আৰু সেইটো হৈছে যে এই দ্বিপাক্ষিক বৈঠকৰ অন্তত কুলচি নদীত এটি 55 মেগাৱাট জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বিষয়ে মুখ্যমন্ত্ৰীদেৱে ঘোষণা কৰে আৰু এই যিটো 55 মেগাৱাটৰ যিটো জলবিদ্যুৎ প্ৰকল্প, এই প্ৰকল্পটো 62 মিটাৰ ওখ পকী বান্ধেৰে নিৰ্মিত কৰিব আৰু প্ৰায় 10খন গাঁও, সেই অঞ্চলত বসবাস কৰা 10খন গাঁও মানে উচ্ছেদিত হ'ব আৰু এনেকুৱা ধৰণৰ উচ্ছেদিত হোৱাৰ উপৰিও তাত 62 মিটাৰ উচ্চতাৰ পকী বান্ধ নিৰ্মাণৰ উপৰিও প্ৰায় 20,500 হেক্টৰ ভূমি জলসিঞ্চন কৰি 55 মেগাৱাট বিদ্যুৎ উৎপাদন কৰাৰ লক্ষ্য কৰি লৈছে। গতিকে আৰু প্ৰকল্পটোৰ বাবে 2017 চনৰ জুন মাহলৈকে প্ৰায় 1,45,495 কোটি ব্যয় হ'ব বুলি অনুমান কৰিছিল আৰু এই যিটো কুলচি জলবিদ্যুৎ প্ৰকল্প, এই প্ৰকল্পটোৰ আমি বিৰোধিতা কৰিছোঁ। ইয়াত এই প্ৰকল্পটো আমি হোৱাটো আমি বিচৰা নাই, এই কাৰণেই বিচৰা নাই যে এই বৃহত্তৰ ছয়গাঁও উকিয়ামৰ পৰা যি 27 কিলোমিটাৰ দূৰত্ব আছে, এই বৃহত্তৰ অঞ্চলটোত যিসকল মানুহে তাত বসবাস কৰে, সেই বসবাস কৰা মানুহসকল 10খন গাঁৱৰ মানুহ উচ্ছেদিত হ'ব, তেখেতসকলৰ ঘৰ বাৰী নোহোৱা হ'ব আৰু তাত থকা যি জৈৱ বৈচিত্ৰতা আছে সেইবিলাক ধ্বংস হ'ব আৰু এই কুলচি নদীখন কুলচিত দুভাগ হৈ এটা সতি কুকুৰমাৰা আন্তঃসতি ছয়গাঁৱৰ ফালে বৈ যায়, ছয়গাঁও সতিটো পুনৰ দুভাগ হৈ হাতীগড়ৰ পৰা খৰখৰী হৈ বৈ যায়। গতিকে কুলচি নদীখনে বৃহত্তৰ দক্ষিণ কামৰূপৰ এটা বৃহৎ অঞ্চলৰ জীৱন ৰেখা স্বৰূপ। গতিকে এই যিটো জীৱন ৰেখা স্বৰূপ নদী, এইটো ক্ৰমান্বয়ে জলস্তৰটো শুকাই যাব, মৰুভূমি সদৃশ হৈ যাব আৰু প্ৰস্তাৱিত নদী বান্ধৰ সন্মুখত প্ৰায় গাতে লাগি থকা যি চান্দুবি, এই চান্দুবিটো অৱস্থিত। চান্দুবিৰ সন্মুখতে নদী বান্ধৰ বন্ধাৰ বাবে জলবোমাৰ দৰে হৈ পৰিব। বান্ধৰ পানী হঠাতে এৰি দিলে চান্দুবিৰ অস্তিত্বই নোহোৱা হৈ যাব। আনহাতে এই কুলচি নদীৰ বিভিন্ন স্থানত এছিয়া বিখ্যাত গংগেত্ৰিক ডলফিন অৰ্থাৎ ৰিভাৰ ডলফিন বিচৰণস্থলী বা তাত বসবাস কৰে আৰু এই নদীৰ বান্ধৰ ফলত শিশুসমূহৰ বাসস্থান নোহোৱা হৈ যাব, য'ত এই ৰিভাৰ ডলফিনে এই নদীত পোৱালি জন্ম দিয়ে। গতিকে এই শিশুটো এই পৃথিৱীৰ পৰা নাইকিয়া হৈ গুচি যাব। 55 ৱাটৰ যি জলবিদ্যুৎ প্ৰকল্প তেওঁলোকে যি গঢ়ি তুলিব বিচাৰিছে, আমাৰ অঞ্চলৰ হওক বা আমাৰ সংগঠনেই হওক বা গাৰো, খাচী আৰু ৰাভা ছাত্ৰ সন্থাৰ লগতে আমাৰ যি গাৰো আৰু ৰাভাৰ যি আমাৰ জনবসতি অঞ্চল, এই জনবসতি অঞ্চলটো খুবেই দুৰ্ভাগ্য হ'ব, কিয়নো যোৱা বিগত আমি দেখা পাই আছোঁ যি নদী বান্ধৰ কাৰণে বিভিন্ন জেগাত আমাৰ ঠাই সাল সলনি কৰিব লগা হৈছে। গতিকে আমি যিহেতু খেতিৰ ওপৰত প্ৰধান কৰিছোঁ, খেতিৰ ওপৰত আমি নিৰ্ভৰ কৰি চলোঁ, গতিকে এই যিটো প্ৰকল্প হ'ব, এই প্ৰকল্পৰ ফলত আমাৰ সাধাৰণ জনতাই বহুখিনি ক্ষতি হ'ব লাগিব আৰু যিহেতু আমাৰ বিশেষভাৱে কল, ধান বা গৰু ছাগলী আদি ইত্যাদিৰ ক্ষেত্ৰতে আমি জীৱন নিৰ্বাহ কৰোঁ, গতিকে ইয়াৰ ক্ষেত্ৰত আমাৰ বহুতো অসুবিধা হ'ব। এতিয়া আপোনালোকৰ পদক্ষেপ কি ল'ম বুলি ভাবিছে? আমি এই পদক্ষেপত আমি গৰিহণা জনাই অহা 9 তাৰিখত আমি গোটেই গাৰো, ৰাভা আৰু খাচী আমি প্ৰতিবাদী সভা এখন আয়োজন কৰিছোঁ আৰু সকলো ৰাইজকে এই প্ৰতিবাদী সভাত সহযোগ কৰিব বুলি আশা ৰাখিছোঁ। আমাৰ উকিয়ামৰ ফিল্ডত হ'ব। আমি সকলো ৰাইজক সহায় সহযোগিতা বিচাৰিছোঁ, কিয়নো এইখন আমাৰ অকল ৰাভাসকলৰ বা গাৰোসকলৰ নহয়, গোটেই অঞ্চলস্থ 30 কিলোমিটাৰ ব্যাসাৰ্ধৰ, গতিকে এইটো সমস্যা। গতিকে সকলো ৰাইজক মই কঠোৰ আহ্বান জনাইছোঁ যাতে এই আমাৰ যি জলবিদ্যুৎ প্ৰকল্প, যাতে আমি এই প্ৰকল্পটোক আমি কোনোপধ্যে হ'ব নিদিওঁ, এইটো আমাৰ গৰিহণা থাকিব। 62 মিটাৰ ওখৰ যি নদী বান্ধ এটা বান্ধি যি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰিবলৈ ওলাইছে, ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ যোৱা 2 জুন 2025 তাৰিখে যি কইনাধৰা, খানাপাৰাৰ যি কইনাধৰা, সেই কইনাধৰাত ৰাজ্যিক অতিথিশালাত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মাননীয় মুখ্যমন্ত্ৰী কনৰাড চাংমাদেৱে যুটীয়াভাৱে
যি বৈঠক সেই বৈঠকৰ অন্তত এই সিদ্ধান্তখিনি আমি মিডিয়া যোগে আমি পাবলৈ সক্ষম হৈছোঁ। গতিকে এই যি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰিব, তাত নিৰ্মাণ কৰাৰ লগে লগে তাত 10খন গাঁও উচ্ছেদিত হ'ব আৰু তাত থকা যি জৈৱ বৈচিত্ৰ্য সেইবিলাক ধ্বংস হ'ব। আৰু এই কুলচি নদীটোৰ আহি দুটা সতী বৈ গৈছে, এটা গৈছে কুকুৰমৰালৈ, এটা গৈছে ছয়গাঁৱলৈ। ছয়গাঁৱলৈ অহা নদী সতীটোত আৰু দুভাগ হৈছে, এটা গৈছে খৰখৰীলৈ। গতিকে এই বৃহত্তৰ দক্ষিণ কামৰূপ জিলাৰ যি এটা জীৱন ৰেখাস্বৰূপ এই নদীকেইটা, গতিকে এই নদীটোৰ যি জীৱন ৰেখাস্বৰূপ ইয়াৰ গোটেই পানী শুকাই যাব। শুকাই যোৱাৰ ফলত এই অঞ্চলৰ মানুহে যিহেতু কৃষিৰ ওপৰত নিৰ্ভৰ কৰি চলি আহিছে, গতিকে এই মৰুভূমি সদৃশ হৈ যাব, কৃষি বাতি নহ'ব, নোহোৱাৰ ফলত মানুহৰ দুৰ্ভিক্ষ জীৱনৰ নামি আহিব। গতিকে এইটোৰ আমি বিৰোধিতা কৰিছোঁ আৰু এনেকুৱা ধৰণৰ যাতে পদক্ষেপ অসম চৰকাৰে নলয়, তাৰ বাবে মই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ মই অনুৰোধ জনাইছোঁ যাতে এনেকুৱা ধৰণৰ জনসাধাৰণৰ জনবিৰোধী কাম নকৰে। আৰু ইয়াৰ লগে লগে এটা কথাও মই স্পষ্ট কৰি দিব বিচাৰিছোঁ যে এছিয়া বিখ্যাত যি গংগোত্ৰিক ডলফিন অৰ্থাৎ ৰিভাৰ ডলফিন এই কুলচি নদীতে বাস কৰে। কুলচি নদীত বাস কৰাৰ উপৰিও এই ডলফিনে ইয়াত পোৱালি জগায়। গতিকে এই ডলফিন এই পৃথিৱীৰ পৰা বিলুপ্ত হৈ যাব। গতিকে এনেকুৱা ধৰণৰ যি প্ৰাণী, দুষ্প্ৰাপ্য প্ৰাণী আমি বিলুপ্ত হোৱাটো আমি নিবিচাৰোঁ। গতিকে জলবিদ্যুৎ প্ৰকল্প যি কুলচি নদীৰ ওপৰত বান্ধ দিবৰ কাৰণে যি প্ৰজেক্ট হাতত লৈছে, এই প্ৰজেক্টটো বন্ধ হ'ব লাগে। আমি তাৰ বাবে অসম চৰকাৰলৈ অনুৰোধ জনাইছোঁ। আপোনালোকে আনুষ্ঠানিকভাৱে জনাইছে নেকি চৰকাৰলৈ কিবা দাবী? ইতিমধ্যে আমি 2017 চনতে আমি আনুষ্ঠানিকভাৱে অসম চৰকাৰক আমি স্মাৰকপত্ৰ আমি জৰিয়তে আমি জনাইছোঁ যে ইয়াত বিদ্যুৎ প্ৰকল্প হ'ব নালাগে। বিদ্যুৎ প্ৰকল্প হ'লে ইয়াত থকা যি 35 কিলোমিটাৰ ব্যাসাৰ্ধৰ যি অঞ্চল, এই অঞ্চল মৰুভূমিময় হ'ব। ইয়াত থকা মানুহৰ যি খেতি বাতি কৰি জীৱন নিৰ্বাহ কৰি আছে, গতিকে খেতি বাতিবিলাক শুকাই যাব, ফলত মানুহৰ দুৰ্ভিক্ষ জীৱন আহিব। গতিকে এইবিলাকৰ দিশ মানৱতাৰ দিশটো চায়ে বন্ধ হ'ব লাগে বুলি ইতিমধ্যে আমি মেমৰেণ্ডাম আমি ছাবমিট কৰিছোঁ। জলবিদ্যুৎ প্ৰকল্পৰ ফলত ইতিমধ্যে উজনি অসম বা মধ্য অসমত যি পৰিস্থিতি হৈছে আমি সকলোৱে দেখা পাইছোঁ, তেনেকুৱা পৰিস্থিতি হ'ব? নিশ্চয় হ'ব। যে আমি ইতিমধ্যে আমি দেখিছোঁ যে উজনিত যি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প, তাত লখিমপুৰ জিলাত মানুহৰ থাকিব নোহোৱা অৱস্থা হৈছে, য'ত মথাউৰিত বসবাস কৰি আছে। আজি দুদিন আগত আমি দেখিবলৈ পাইছোঁ নিপকোৱে বান এৰি দিয়াৰ লগে লগে সেই নামনি অঞ্চলত গোটেই হাহাকাৰ অৱস্থা হৈছে। ঠিক তেনেকুৱা ধৰণৰে উকিয়ামৰ যি 62 মিটাৰ ওখৰ যি নদী বান্ধ দিব, গতিকে সেই বান্ধটোৰ পানী এৰি দিয়াৰ লগে লগে আমাৰ নামনি অঞ্চলৰ যিমানবোৰ গাঁও আছে, সেই গাঁওবিলাকৰ অঞ্চলবোৰ পানীতে বুৰ যাব আৰু কোন সময়ত কেনেকুৱা ধৰণৰ জীৱ জন্তু পশুধনবিলাক উটি যাব তাৰ কোনো ধৰণৰ নিৰাপত্তা নোহোৱা হ'ব।